মইতো শুনিছিলোঁ প্ৰদ্যুৎ বৰদলৈ বিজেপিত যোগদান কৰিব। প্ৰদ্যুৎ বৰদলৈ জিকিলেও নিজিকিলেও বিজেপিত যোগদান কৰিব। এইবাৰ মোৰ মতে তেখেতে হাৰিব। আমি এটা কথাই জানো, আমাৰ প্ৰাৰ্থী হৈছে সুৰেশ বৰা। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া মইৰাবাৰীত ৩০০ মানুহ লৈ মিটিং কৰি আছিল। তেখেতক নগাঁৱৰ সাংসদ বুলি ক'বলৈ ভাল লাগে জানো? তেওঁ মুছলমান প্ৰধান ৰাইজৰ মাজলৈ নাযায়। নগাঁও খগেন মহন্ত প্ৰেক্ষাগৃহত এখন সভাত উপস্থিত থাকি এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। নগাঁৱৰ পৰা ৰিংকি দেৱীৰ ৰিপৰ্ট, UA নিউজ। মইতো শুনি আছো প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই বিজেপিত যোগদান কৰিবই বিচাৰিছিলে। গতিকে মানুহে এনেকৈও কৈ আছে যদি জিকেও নিজিকেও তেওঁ বিজেপিতে যোগদান কৰিব। মই তেনেকৈহে শুনি আছো। মই এটা কথা ভালদৰে জানো, বিজেপিত যোগ দিবলৈ তেখেতে অত্যন্ত চেষ্টা কৰিছিলে। সেইখিনি সময়ত আমাৰ দলৰ পৰা তেখেতক আঁকোৱালি নল'লে আৰু এইবাৰ মোৰ মতেতো হাৰিব। হাৰিলে অৱশ্যে লোৱাৰ প্ৰশ্নও নাই, কিন্তু AIDF সকলে এনেকৈহে কয়। মই তেনেকৈহে শুনিছোঁ। কালি যিহেতু মই লাহৰীঘাট গৈছিলোঁ, মই তাতে শুনিছিলোঁ AIDFৰ বোলে কেম্পেইন এইটো। এওঁটোতো বিজেপি যাবই, বিজেপি যাবলৈ চেষ্টা কৰিছিলে, পেপাৰে পত্ৰই টিভিয়ে ওলাইছিলে। গতিকে তেওঁ ভোট দি লাভ নাই। গতিকে তেওঁলোকে তেওঁলোকৰ কথা জানে। আমি এটা বস্তুৱে জানো, আমাৰ বিজেপিৰ কেণ্ডিডেট এজন, তেখেত হৈছে সুৰেশ বৰা ডাঙৰীয়া। আমি জিকিম, কোনোৱে আমাক ৰাখিব নোৱাৰে। আৰু দাদা, আপোনাৰ কালি আপুনি এখন লাহৰীঘাটত সভা কৰিছিলে, তাত যথেষ্ট সংখ্যক সংখ্যালঘুৱে যোগদান কৰিছিলে। আজিও আপোনাৰ সভা আছে। দুখন কৰিছিলোঁ। কালি দুখনত প্ৰায় 12,000 ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল। এটা সমষ্টিত থাকোঁ, 20 কিলোমিটাৰ ডিষ্টেঞ্চত এটা সমষ্টিত প্ৰায় 12,000 দুখন মিটিঙত মানুহে যোগদান কৰিছিল। আৰু মইৰাবাৰীত আমি য'ত সভা কৰি আছিলোঁ, তাৰ পৰা 300 মিটাৰ দূৰত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সভা কৰি আছিল 300 মানুহ লৈ। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ মিটিঙত এই মুহূৰ্তত মানুহ নাযায়। কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলেও তেওঁক সহায় কৰা নাই, তেওঁৰ লগত কেম্পেইন কৰা নাই। মানুহেতো তেওঁক নিবিচাৰেই। আপোনালোকে নগাঁৱতে থাকে, আপোনালোকে বেছি জানিব। নগাঁৱৰ সাংসদ জানো তেওঁক কিয় নগাঁৱৰ সাংসদ বুলি কৈ ভাল লাগে নেকি আমাৰ? আপোনালোকে কওকচোন, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ বুলি ক'বলৈ মনটো আমাৰ বেয়া নালাগে জানো? কাৰণ তেওঁ নগাঁৱৰ লগত জড়িতই নহয়। তেখেতৰ ঘৰ আছিলে মাৰ্ঘেৰিটাত দুবাৰ হাৰিলে, হাৰি পেলাই নগাঁৱলৈকে আহিলে। সেইখিনি সময়ত তেখেতক যমুনামুখ আৰু লাহৰীঘাটৰ যথেষ্ট মানুহে ভোট দিলে। এইবাৰতো সেই পৰিৱেশ মই দেখা নাই, তেওঁলোকেও নিদিয়ে। কাৰণ তেওঁলোকক যোৱাবাৰ তেখেতে ঠগিলে, লাহৰীঘাটৰ একো কাম নকৰিলে। যে মুছলমান বসতি প্ৰধান ৰাইজৰ ওচৰলৈকে নগ'লোঁ। গতিকে তেনেকুৱা ব্যক্তিক এতিয়া কোনোৱে ভোট নিদিয়ে। তেখেতৰ পৰাজয় সুনিশ্চিত আৰু সুৰেশ বৰা ডাঙৰীয়া ডেফিনেটলি জিকিব। চাওক, কংগ্ৰেছ দলৰ বহু মানুহে যোগদান কৰিছে। কংগ্ৰেছ দলৰ পদবী থকা মানুহে যোগদান কৰিছে। কংগ্ৰেছ দলৰ পদবী থকা মানুহে যোগদান কৰিছে আৰু তেওঁৰ সভাত মানুহেই নহয়। আপোনালোকে মোক কওকচোন, তেওঁৰ কোনোবা এখন সভাত 2000 মানুহ হৈছে নেকি আজিলৈকে? আপোনালোকেতো তেওঁক দেখি আছে। মই গোটেইকেইজনকে সুধিছোঁ, ক'ৰবাত 2000 মান দেখিছে নেকি? মোৰ আইডিয়া নাই, মই নাজানো। চাওক, যোৱাবাৰতো AIDFৰ হাতে ভৰিয়ে ধৰি তেওঁ জিকিছে, নহ'লেতো ৰূপক দা জিকি থাকিল হয়। যোৱাবাৰ হাতে ভৰিয়ে AIDFৰ ধৰি জিকিছে। আৰু বিধানসভাত একেলগে ইলেকশ্যন খেলা নাছিল নেকি? AIDF আৰু কংগ্ৰেছে একেলগে ইলেকশ্যন খেলা নাছিল নেকি? ৰাজ্যসভাৰ ইলেকশ্যন একেলগে খেলা নাই নেকি? ৰাষ্ট্ৰপতি ইলেকশ্যন একেলগে খেলা নাই নেকি? তেওঁলোকে কেতিয়া কি কয়, কি কৰে নকৰে ধৰাই টান। তেওঁলোক গণ্ডগোলীয়া মানুহে বেলেগ এটা কয়, কৰে এটা বেলেগ। আমি চিধা কওঁ, আমি AIDFৰ লগত আমাৰ কোনো মতলব নাই। AIDF যদি কুমেৰুত, আমি কুমেৰুত। আমাৰ পূৰা আমি ডিৰেক্টলি কওঁ। তেওঁলোকে কেতিয়াবা মিলে, কেতিয়াবা গালি দিয়ে। গতিকে আমাৰ তাৰ পৰা আমাৰ মতলবো নাই। আমাৰ দৃষ্টি হৈছে ইলেকশ্যন জিকা, আৰু ইলেকশ্যন আমি জিকিম।